আমি সকলো তোমাৰেহে অংশ আমি যত জীৱ যাক তোমাৰ মায়ায়ে প্ৰভু বান্ধিলে আমাক। আমি ঈশ্বৰৰ অংশ যেতিয়া ঈশ্বৰৰ মানত সকলো সমান। আমি নিজেহে ভাগ ভাগ কৰিছোঁ। তেওঁ এই জন্মত উচ্চ জাতি বুলি গৰ্ব কৰিছা, মৰাৰ পিছত যদি চাণ্ডালৰ ঘৰত জন্ম হয়গৈ কোনে ক'ব? বিদ্যা গৰ্ব, যিসকলে মই উচ্চ শিক্ষিত বুলি গৰ্ব কৰে ভকত হ'ব নোৱাৰে। এনেও উচ্চ শিক্ষিতসকল নামঘৰলৈ নাহেই, আহিলে সেৱা এটা কৰে আৰু বন্তি এগছ জ্বলাই গুচি যায়গৈ। তাৰমানে কি, এইবিলাক কথা মই জানোৱেই, জানি লওঁ বুলি ভাবিলে। কিন্তু যিমানে উচ্চ শিক্ষিত নহওক, যিমানে উচ্চ পদবীধাৰী নহওক, তেওঁ যেতিয়া ৰিটায়াৰ হ'ব, তেওঁ অফিচত চাকৰি কৰা চকীদাৰটোৱে তেওঁক নোপোচা হয় পিছত, হয় নহয়? তাৰপিছতে ধন গৰ্ব, দুদিনৰ কাৰণে ধন পাইছা পূৰ্বজন্মৰ কৰ্মফল অনুসৰি। যি মানুহে ধনক লৈ গৰ্ব কৰিব, এনেকুৱা এটা দিন আহি যাব, এদিন তেওঁ ধনৰ কাৰণে হাহাকাৰ কৰিব লাগিব। সেইকাৰণে কৈছে, মাধৱৰ মায়াৰ মনে পাৱে বন্ত, ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত। ঈশ্বৰৰ মাধৱৰ মায়া কি বোলে, ৰজাও এদিন ভিক্ষাৰী হ'ব পাৰে, ভিক্ষাৰীও এদিন ৰজা হ'ব পাৰে। এই নাম স্বৰ্গীয় নৰকে নৰ কিও স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সুখীও বোলে দুখী হয়, দুখীও এদিন সুখী হ'ব পাৰে। সৰ্বকালে সুখ দুখ এটা স্থানত নাই, গোটেই জীৱনটো অকল দুখতো নাযায় সুখতো নাযায়। সুখ দুখ, মান অপমান, লাভ লোকচান, জয় আৰু পৰাজয়, এইকেইটা মানুহৰ জীৱনত সম পৰিমাণে থাকিবই। তাক ভোগ কৰিবলৈকে আহিছোঁ। এৰাম সংসাৰৰ সুখ দুখ জানা বেমায়া, তিলেকতে অন্তৰে মে ঘৰ যে নচায়া। সংসাৰৰ সুখ আৰু দুখ এইটো হ'ল ঈশ্বৰৰ মায়া। এই আছে, এই নাই। কলি ক'ত ক'ত থাকে? কলি থকা স্থানত আমি কেতিয়াও যাব নালাগে। কলিয়ে পালেই গণ্ডগোল লাগিব। কলি শব্দটো কলহৰ পৰা আহিছে, কলহ মানে কাজিয়া পেচাল। এতিয়া অকণমান কথা এটা টিঙিচকৈ খং উঠি কাজিয়া পেচাল লাগে, তৰ্ক বিবাদ, হয়নে বাৰু? যিখন ঘৰত, যিখন গাঁৱত, যিটো অঞ্চলত কাজিয়া পেচাল, দ্বন্দ্ব, খৰিয়াল, হত্যা, ধৰ্ষণ, লুণ্ঠন এইবিলাক চলি থাকে, জানক কলিয়ে খোপনি পিটি বহিল। যিখন ঘৰত এখন ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি ৰাতি শোৱালৈকে তৰ্ক বিবাদ চলি থাকে, সেইখন ঘৰত কলি থাকে। আৰু কলি কি কি গুণত থাকে? ক'ৰ পৰা জন্ম হ'ল? এৰাম ব্ৰহ্মাৰ তনুৰ পৰা কলিও উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা। ব্ৰহ্মাৰ গাৰ পৰাই কলি জন্ম হৈছে। কলিৰ ৰূপটো, চেহেৰাটো কেনেকুৱা বোলে? দাৰুণ। যিটো চেহেৰা দেখি দেউতাক ব্ৰহ্মাও চক খাই গ'ল। হে ৰাম ৰামকৃষ্ণ নাম উচ্চাৰিলা তিনিবাৰ, কিনো মহামূৰ্তি গোট দেখিলো ইহাৰ। ৰাম ৰাম কৃষ্ণ কৃষ্ণ প্ৰভু, আজি মই কি মহামূৰ্তিটো দেখিলোঁ? ব্ৰহ্মাই মনতে ভাবিছে। কেনেকুৱা দেখিলে? এৰাম কৃষ্ণ বৰ্ণ শৰীৰ হাতত দণ্ড ধৰি, জানো পাৰি আছে সিটো কৃতাঞ্জলি কৰি। কলি ৰংটো কেনেকুৱা? কৃষ্ণ বৰ্ণ মানে ক'লা দেখিলে। জন্ম হওঁতে হাতত দণ্ডডাল লৈ আহিছে। জন্মহে হাতযোৰ কৰি আঁঠু কাঢ়ি দেউতাকক প্ৰাৰ্থনা কৰিছে কলিয়ে। কি বুলি? কোন কৰ্ম কৰোৱা বে কৰো কয়া দেশ, দেও ৰাজ পদতো যো পাওঁ উপদেশ। দেউতা মোক জন্ম দিলা, মই কি কৰ্ম কৰিব লাগে মোক উপদেশ কৰা, আদেশ কৰা। আৰু মোক ৰাজপদ লাগে। তাৰমানে কলিৰ জন্মহে দেউতাকক মাটি বাৰী সা সম্পত্তিৰ ভাগ বিচাৰিলে। এতিয়া ব্ৰহ্মাৰ আকৌ 4টা মূৰ নহয় জানো?
চাৰিটা মূৰে চিন্তা কৰিছে, এইটো মই কি অদ্ভুত বস্তু জন্ম দিলোঁ। ইয়াৰ চেহেৰাটো ভয় লগাই, ইয়াৰ মানসিকতাটো আৰু বিকৃত। কিন্তু মোক জন্মহে মাটি বাৰী সা সম্পত্তিৰ ভাগ বিচাৰিব লাগেনে? দেখি ব্ৰহ্মা চাৰি মূৰে গুণিয়া চাহিলা, তাৰ ভাৱ জানি পাছে কলি নাম দিলা। সেইদিনাই তেওঁৰ নামটো বুজি পায়, ভাৱমূৰ্তিটো বুজি পায়, কি দিলে? কলি। চাৰিটা মূৰে চিন্তা কৰি দিছে। মলিনী নলিনী তাক দুই ভাৰ্যা দিলা, দুই হান্তৰ হন্তে চাৰি পুত্ৰ হয় উপজিলা। মলিনী আৰু নলিনী নামৰ দুগৰাকী কন্যা বিয়া পাতি দিলে। দুইগৰাকী বা দুটা দুটাকে চাৰিটা সন্তানৰ জন্ম হ'ল। কলিৰ পুত্ৰ কেইটা? বোলে চাৰিটা। কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত, গৰ্বয় অহংকাৰ দুই মন্ত্ৰী যে প্ৰখ্যাত। কাম ক্ৰোধ লোভ আৰু মোহ কলিৰ পুত্ৰ। গতিকে আমাৰ গাত আছে নাই? গৰ্ব আৰু অহংকাৰ হ'ল কলিৰ মন্ত্ৰী। ঈৰিষা অসূয়া মদমত চৰক লহকৰ পাতি দিলা কলি দুৰ্মদক। এইকেইটা লহকৰ মানে সেনাৰ আলপৈচান ধুৰুতা চাকৰ। এই পৰিয়ালটো হোৱাৰ পিছত ব্ৰহ্মাদেৱে কলিক আজ্ঞা কৰিছে, হেও দুষ্ট চিতীয়া কলি, বিৰিঞ্চি বুলন্ত কলি শুন দুষ্ট চিত্ত, দিলো স্থানৰ ৰাজা হুয়া থাক পৃথিৱীত। তোক মই গোটেই পৃথিৱীখন দি দিলোঁ, তাত তই ৰজা হবি। আৰু গোটেই পৃথিৱীখন দিলোহে দিলোঁ, মনত ৰাখিবি সকলোৰে ওপৰত কিন্তু তোৰ অধিকাৰ নাই। তোৰ অধিকাৰ ক'ত থাকিব? যত ধৰ্ম কৰ্ম কৰে তন্ত্ৰ মন্ত্ৰ ছয়, সবাহাৰে অধিকাৰী হৈবি নিশ্চয়। য'ত বিভিন্ন ধৰ্ম কৰ্ম তন্ত্ৰ মন্ত্ৰ আছে, নামৰ বাদে যিমানবিলাক ধৰ্ম কৰ্ম আছে তাত কলি থাকে। আৰু সেইকাৰণে কৈছে, এটা স্থানত ভুলতো প্ৰৱেশ নকৰিবি, তই নিজেই মৰিবি। বোলে কোনটো স্থানত? হৰি নাম কীৰ্তনত নাহিকে বিঘিনি, আতদ্ৰোহ আচৰিলে মৰি বিয়া পুনি। হৰিনাম কীৰ্তনত কিন্তু বিঘিনি নাই। তই যদি তাত দ্ৰোহ আচৰণ কৰ, তই নিজেই মৰিবি। সেইকাৰণে আমাৰ দেহৰ পৰা, ঘৰখনৰ পৰা, গাঁওখনৰ পৰা, অঞ্চলটোৰ পৰা কলিক খেদিবলৈ হ'লে গুৰুজনে প্ৰথমতে সকলোকে আহ্বান জনাইছে, শৰীৰতই আছে কলি কৃত যত দুখ, গোচোক প্ৰথমে কৰা হৰি হৰি ঘোষ। সকলোৱে হৰি হৰি ঘোষণা কৰে, ঈশ্বৰৰ নাম লোৱা। কিয়নো ৰাম শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে, তৈতে আশী দুষ্ট কলি বিঘিনি আচৰে। য'ত ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন নাই, তাতে বোলে দুষ্ট কলি আহি বিঘিনি আচৰণ কৰে। ইয়াৰ ভূমিকাটো গ্ৰহণ কৰিব লাগিব আই মাতৃ সমাজে। পুৱা গধূলি গা পা ধুই গুৰু সেৱা কৰিবই লাগিব। ৰাতিপুৱা বাৰু ল'ৰালৈ অন্ততঃ সন্ধ্যা লগা আপোনাৰ ল'ৰা ছোৱালীকেইটাকো লৈ যাওক, প্ৰাৰ্থনা এটা শিকাওক। তেতিয়া চাব সেইখন ঘৰলৈ কলি প্ৰৱেশ কৰিব নোৱাৰে। তেতিয়া সুখ আৰু শান্তি আহিবই। এতিয়া বুজা পৰা আহি যাব সেইখন ঘৰলৈ। এতিয়া বুজাৰ অভাৱত আমাৰ হৈছে, আমি বুজা নাই। ৰজা পৰীক্ষিতে কলিক স্থান দিলে। নহ'লে ৰজা পৰীক্ষিতে যেতিয়া কলিক লগ পালে, মনে মনে ভাবিলে এইটো দুখৰ সাগৰ, পাপৰ সাগৰ। ই যদি কেনেবাকৈ মোৰ ৰাজ্যত থাকে, গোটেই প্ৰজাবিলাকক ধ্বংস কৰি পেলাব।
এইবুলি বধ কৰিবৰ কাৰণে উদ্যত হ'ল। তাৰপিছত যিহেতু ৰজা পৰীক্ষিত মহাভকত, কলিৰ গাত এটা তেওঁ মহৎ গুণ দেখা পালে, যিটো গুণ দেখা পাই বধ নকৰি ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে। দুখৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা, গুণ দেখি কৰিলা ৰক্ষণ, অন্ত জাতি মহাপাপী তৰয় কলিত সুখে, মুখে কৰি হৰিৰ কীৰ্তন। কলিযুগত অন্য জাতীয় হওক মহাপাপীয়ে হওক, যদি ঈশ্বৰৰ নাম লয় সুখে সংসাৰ তৰি গুচি যাব পাৰে। এই মহৎ গুণটো দেখি তেওঁ প্ৰাণে নামাৰি ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে। কলিয়ে উভতি ধৰিলে, মহাৰাজ গোটেই পৃথিৱীখনেই তোমাৰ ৰাজ্য, মই পৃথিৱী এৰি কলৈ যাম। অৰ্থাৎ এটা সময়ত গোটেই পৃথিৱীখনৰ নামেই আছিলে ভাৰতবৰ্ষ। ভৰতৰ পৰাই আমাৰ দেশখনৰ নাম ভাৰত হৈছে। জম্বুদ্বীপপতি বুলি কৈছে, পৃথিৱীখনৰ নাম জম্বুদ্বীপ, ভাৰতবৰ্ষ। তাৰ পিছতহে আমেৰিকা, চাইনা, ৰাছিয়া এইবিলাক পিছতহে ভাগ হৈছে। তাৰ ৰজা পৰীক্ষিতে ভাবি চালে, হয় গোটেই পৃথিৱীখনটো মোৰেই। এইবুলি ৰজা পৰীক্ষিতে ভাবি গুণি পৰীক্ষিত কলিক স্থান দি দিলে। অনিপতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ ঠাকুৰ জৈত, এই চাৰি স্থান দিলো বংশ গয়াতৈত, দিলো সুবৰ্ণত স্থান তোক মই কলি, অধৰ্মীৰ গোষ্ঠী সমে শীঘ্ৰে যাহা চলি। 6টা স্থান দিলে। প্ৰথম ক'ত দিলে? জৈত খেলে যোৱা পাশা, যোৱা খেলত কলি থাকে। সেইকাৰণে মই চকুৰ আগত দেখিছোঁ যোৱা খেলা মানুহ, বহুত ৰজা মানুহ ভিক্ষাৰী হৈ গৈছে। আৰু যি টুকুৰা স্থানত যোৱা খেল থাকিব তাত কাজিয়া পেচাল তৰ্ক বিবাদ থাকিবই। আৰু মদত কলিক স্থান দি দিলে। সেইকাৰণে কলিযুগৰ কাৰণে মদটো নিষিদ্ধ। এতিয়া যিমানে নিষিদ্ধ সিমানে আকৌ ৱাইন শ্বপবিলাক বাঢ়ি আহি আছে। আজিকালি গাঁৱে ভূঞে চবতে পায়, সেনেবোৰ অকল টেক্সৰ কাৰণে, টকাৰ কাৰণে। আগৰ যুগত খাইছিলে দেৱ দেৱতাবিলাকে, কলিযুগত যে কলিক স্থান দিলে সেইকাৰণে নালাগে খাব। আগতে সীমাবদ্ধ আছিলে, দেৱ দেৱতাবিলাকে খাই যদি সীমাবদ্ধ। এতিয়া মানুহে সীমাবদ্ধতা কৰি খায় জানো? আনলিমিট। কলিয়ে মানে বঢ়াই গৈ থাকে। সেইকাৰণে মদ খোৱাটো ইংৰাজীত কি বুলি কয় বোলে? ড্ৰিংক, DRINK, ড্ৰিংক। 5টা আখৰ আছে। প্ৰথমতে মানুহটোৱে ঘৰৰ পৰা যেতিয়া ওলাই যাব, তাৰ মনে মনে ভাবে এইজনীয়ে সদায় গালি পাৰে, আজি বেছি নাখাওঁ, যেন তেনে পেক এটা বা 2টা খাই গুচি আহিম, সেই বুলিহে যায়। গৈ যেতিয়া মদৰ মহলত গৈ যেতিয়া 1 পেক খাই দিলে, খাই দিয়াৰ লগে লগে ড্ৰিংকৰ ডিটোৱে ক'লেই নহয় কি বুলি, বোলে ড্ৰিম। এপেক খালে বোলে মনটো সপোন লাগি আহিলে, আৰু খাওঁ লাগিলে, আৰু কলি লাগিলে তাৰ গাত। যদি আৰু এগিলাচ খাই দিয়ে, আৰটোৱে কৈছে ৰোমান্টিক, মনটো হেনো ৰাইজাই কৰি আহিলে। সেইটো সময়তে বিহু নামেই হওক, এতিয়া বিহু হিন্দী গানেই হওক, চিঞৰি গাবই। ৰাতি যে কিছুমানে চাইকেল লৈ বিহু নাম গাই যায়, জানক আৰু এইটো আৰলৈকে ধৰিলে সেইদিনা। যদি আৰু এগিলাচ খাই দিয়ে, আইটোৱে 2টা কথা কৈছে, এটা হ'ল ইণ্ডিপেণ্ডেঞ্চ, মানে স্বাধীন হৈ যায়। তাক যদি কয় সেই দদাই আহিছে পলা, আহক দদাইটো, ভয় নকৰোঁ, দদাইকো ধৰিমতো, আমাক কিমান সীমা ঠেলি থৈছে, আহি গ'ল। ইটো আই কি কৈছে? ইণ্টেলিজেণ্ট, মানে চোকা হৈ যায়। সেই ৰচোন মোক ক'বলৈ, তাৰমানে গোটেই পৃথিৱীৰ কথা সিয়ে জানে, নিচা নভটালৈকে কাকো মাতিবলৈ নিদিয়ে। আৰু যদি আৰু খাই দিয়ে, এনটোৱে কৈছে নটৰিয়াছ, মানে পশুসুলভ মনোবৃত্তি, বমি চমি কৰি যে শুই থাকে। এবাৰ এজন মদপী কি হ'ল, এনলৈকে ধৰিলে। এই চাইকেলত উঠিবলৈ ধৰে, লুটি খাই পৰে। ইবাৰ উঠিবলৈ ধৰে, লুটি খাই পৰে। খং উঠি চাইকেলখন দিলে ঠেলা মাৰি, একেবাৰে পথাৰ মাছ পালেগৈ। সি ধলং পলংকে আহিছোঁ আকৌ ঠিকাদাৰটোক গালি পাৰি আহিছে, কোন ঠিকাদাৰে ৰাস্তাটো ইমান ঠেককৈ বনালে বুলি। ৰাস্তাটো ঠেক হৈ যায়।
যেন তেনে গেটখন খুলি চোতাল পাইছিলেহে, ঘৰৰ মানুহক মাতিবলৈ সময় নাপালে আৰু লাহেকৈ চোতালতে শুই দিলে। বেছিকৈ খাই অহা মানুহ যদি শুই দিয়ে বমি আহি যায়, তাৰ বমি আহি গোটেই চোতাল উটাই দিলে। পোহনীয়া কুকুৰ এটা আছিলে বোলে, মদৰ বমি গোন্ধ পাই শুঙি শুঙি আহি গোটেই বমি সোপা চেলেকি চেলেকি খাই পেলালে। কুকুৰে যেতিয়া মদৰ বমি খাই দিলে, কুকুৰেও সেইদিনা ফুল নিচা লাগি গ'ল। ৰাতিটো বোলে মালিকৰ লগতে শুই থাকিলে। তাৰ কুকুৰৰ নেগুৰডাল বেকা নহয় জানো? নিচা জালত মানে নেগুৰডাল পোন হৈ গ'ল। কিবা স্বৰূপত ই বাগৰ মাৰি দিওঁতে হাতটো আকৌ কুকুৰটো নেগুৰডালতে লাগিলে। বহু সময় নেগুৰডালকে মোহাৰি আছে। মোহাৰি মোহাৰি পিছত কৈছে, হেৰা আগতে চুলি মেলি খোৱা, আজি দেখোন তুমি বেনীগুঠি খোলা। তাৰমানে সি ক'বই নোৱাৰে ক'ত আছে। তাৰমানে জীৱ শ্ৰেষ্ঠ মনুষ্যৰ গাত যদি কলি লম্ভি যায়, ইমান নিকৃষ্ট হ'ব পাৰে। আৰু কেইটোৱে কৈছে কিং মানে ৰজা হৈ গ'ল, তাক কোনেও বলে নোৱাৰে আৰু। তাৰপিছত স্ত্ৰী পঞ্চশুনা, তাৰমানে আইসকলৰ গাত কলি থাকে। আইসকলে নিতৌ পাঁচটা পাপ কাম কৰে। যিটো পাপ যেন পঞ্চশুনা পাপ, মানে 5টা সামান্য পাপ। জলকুম্ভ চুলিয়াত বাঢ়নি ঢেংকি পতা, গৃহস্থৰ ঘৰে এহি সোণা পঞ্চগোটা। আজিকালি এটা পাপ কমিছে বাৰু, 4টা পাপ। জলকুম্ভ মানে পানী জমা কৰি থোৱাটোও পাপ। তাত বহুত জীৱ হত্যা হয়। সেইকাৰণে আমাক যে বাঢ়ি পানী খাব নাপায় বুলি। এই বটলৰ পানীবিলাক কিমান দিন হয়, এইবোৰ কেতিয়াও খাব নালাগে, বেমাৰ হ'ব, কিডনীত এফেক্ট কৰিব, কিবা কিবি কৰিয়ে থাকে। তাৰপিছত চুলীয়া মানে জুহালত গেছত কিমান পাপ হয়, সেইটো আইসকলেহে গম পাব। বাঢ়নি মানে ঠাই খাওঁতে পোক পৰুৱাৰ পৰা আদি কৰি আৰু নিগনি মৰা ঔষধি মৰাটো সেইটো উপৰঞ্চি পাপ। এনেই অজানিতভাৱে যিবিলাক মৰে। ঢেঁকী পাপটো উঠি গ'ল আজিকালি। আইসকলে ঢেঁকী আছে জানো ঘৰত? পতা মানে মিক্সিত সৰিয়হ বিভিন্ন বীজ আমি পিচি পিচি খাওঁ নাখাওঁ, তাত বহুত জীৱ হত্যা হয়। এহি দুখে গৃহবাসী স্বৰ্গক নাযায়। এই সামান্য 5টা পাপ কৰি থকাৰ কাৰণে আমি স্বৰ্গ মানে হ'ল সুখ, নৰক মানে হ'ল দুখ। আমি সুখৰ মুখ দেখিবলৈ নাপাওঁ। চাবচোন বাৰু, ই এটাৰ পিছত এটা অথন্তৰ ওলায়ে থাকে, নহয়নে বাৰু? একো নাই 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 নাই, সকলো ঠিকে আছে, আপোনাৰ গাত চৰ্দিকে হ'লেও আৰম্ভ হৈ গ'ল আৰু কিবা নহয় কিবা এটা থাকিবই। কিন্তু সেই কামখিনি যিহেতু কৰিব লাগিবই, কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায়। তাক যদি আমি ভগৱন্ত কৃষ্ণৰ চৰণত অৰ্পণ কৰি কৰ্মবিলাক কৰোঁ, তাৰ স্বৰ্গটো বাদেই মুখ্য সুখৰ গৰাকী হ'ব পাৰে।